আজি 1 বহাগ আজি 15 এপ্ৰিলত আমি অসম সন্মিলিত মহাসংঘৰ তৰফৰ পৰা অসমীয়াৰ নতুন বছৰ উপলক্ষে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ যি দুৰ্যোগ এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰৰ সকলো ধৰণৰ অপায় অমংগলৰ পৰা মুক্তিৰ কাৰণে বেমাৰ আজাৰৰ পৰা মুক্তিৰ কাৰণে আৰু সকলো ধৰণৰ শত্ৰু আমাক চাৰিওফালৰ পৰা শত্ৰুৱে আগুৰি ধৰিছে। আজি সেই শত্ৰুসকল যাতে নিপাত যায় তাৰ কাৰণে আৰু অসম দেশৰ মংগলৰ কাৰণে কল্যাণৰ কাৰণে আমি ঐতিহাসিক কাহানিৰ স্বাধীন অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰ চহৰৰ তলাতল ঘৰৰ চৌহদত অসম সন্মিলিত মহাসংঘৰ প্ৰতিষ্ঠাৰ 19 বছৰ উপলক্ষে 19 গছি চাকি আমি প্ৰজ্বলন কৰি এখনি মেহেঙাৰ সৈতে আমি পুৰতাৰাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক সকলো বিপদৰ পৰা সকলো অপায় অমংগলৰ পৰা ৰক্ষা কৰে আৰু যাতে আমাক অনিষ্ট কৰা শত্ৰুসকলো যাতে নিধন হয়, আমাৰ যাতে জনগণৰ কল্যাণ হয় তাৰ কাৰণে আমি আজি এই প্ৰাৰ্থনা ভাগি আগবঢ়াইছোঁ। পুৰাতেৰা আলং শিকিৰাণী পাণ বয় মই চেকাও আৰু তলত sao vậy ông một đi tiền năm nó sắp thải đến năm ấy nếu nó còn nó kia đã thế এখন মেহেঙা দি পিনি আজি হেন বাৰে অনুষ্ঠান থাকি জ্বলাই আৰু এই তলাতল ঘৰত আজি হেন বাৰে ডাঙৰকৈ হাঁহ ভাগি জনাই হৈছে। এয়া হাঁহ ভাগিতে চতুৰ্থতম বাৰ ভাগিনী আৰু তেওঁ যি মনে ভাৱ কৰে ভাৱক পূৰণ কৰি তাহাৰো কল্যাণ কৰি মনৰ বাঞ্ছাখিনি বৃদ্ধি হ'ব লাগে, য'তে ধৰে ত'তে জয় হ'ব লাগে, একো বিহীনে ভান লাগে, পূবে পশ্চিমে উত্তৰে দক্ষিণে যাওঁতে খাওঁতে অনেকখিনি দুখাৰ হ'ব দুখখিনি মাৰ্জনা কৰিব আৰু একো বিহীনে ভান লাগে ধৰণে মনে ৰক্ষা পুৰা তেৰা লং চিকিৰাণী পাণ বয় মই আৰু ইয়াত নিমিলো কাৰণনো কি আৰু ডাকৰ ঘৰত অপায় অমংগলখিনি হৈ আছে হোৱাৰ ভাৱত আৰু বেদান্তি চলে যায় বেদান্তি বেদ মিলি সিদ্ধান্ত দিলে তাৰটো কাম শুনা আৰু এখনি মেহেঙা দি পিনি আৰু কণীয়ে চাউলে ডাঙৰকৈ আৰু 19খন চাকি জ্বলাই ডাঙৰকৈ হাঁহ ধৰিবলৈ কৈছিলে তলাতল ঘৰত। আজি হেন বাৰে দিন গুটি গৈ আছিলে, দিন গুটি লাগি আছিলে, যত দিন তত কাটি কৰি আৰু একো অপায় অমংগলখিনি দূৰ কৰি সৰ্ববিখিনি ক্ষয় কৰি আৰু তেওঁলোকে যি মনে ভাৱ কৰে ভাৱক পূৰণ কৰি আৰু তেওঁলোকৰ ঘৰত যিগিটি আছে সিহঁতে ভালকৈ সবাওকে নিৰাপদে ৰক্ষা কৰি সৰ্ববিখিনি ক্ষয় কৰি একো বিঘিনে ভাৱনে ৰক্ষা কৰি থাকিবলৈ সবাওকে নিৰাপদে ৰক্ষা কৰি থাকিবলৈ পুৰা তেৰাই আশীৰ্বাদ কৰি থাকিব লাগে। পুৰা তেৰা লং চিকিৰাণী পাণ বয় মই চাকাও কৈছে ভালে অকণমান